খিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই, কাৰণ নাতিপুতিৰ কথা কৈছে। মইতো জীয়াই নাথাকো তেতিয়ালৈকে। হেমন্ত বিশ্ব শৰ্মা তোমাক ফকিয়ানি দিছিল, আৰু তোমাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম। খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব। আমি মাটি বাৰী সব বিক্ৰী কৰি এদিন কামাই ৰজি ৰোজগাৰ কৰি আমি পাট্টাৰ মাটি কিনি ল'ম, আৰু সেই পাট্টাৰ মাটি কিমান লাখ লাখ টকা, কোটি টকা হলেও আমি কিনিম। কিনি লৈ কেনে তোমাক তোমাৰ ঘৰ পৰ্যন্ত আমি কিনি ল'ম। তাৰপিছত তোমাক পাট্টাৰ মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম। তেতিয়া চাম আপোনালোকৰ কি। আজি হয়তো মই মৰি যাম, মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতিপুতিয়ে হলেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব। ইয়াৰ কাৰণে আমি বাধ্য হ'ম, আমি বাধ্যতা কৰিম। সেই মানুহজনৰ যিটো কথা দেখিছে, সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই, কাৰণ নাতিপুতিৰ কথা কৈছে। মইতো জীয়াই নাথাকো তেতিয়ালৈকে। মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি সত্তালৈ প্ৰত্যাহ্বান দিছে। তাত দুই তিনিটা কথা কৈছে যি অসমীয়াই চিন্তা কৰিব লাগে। তেওঁলোকে কৈছে যে আমি কাম কৰিম, আমি ইনকাম কৰিম, কৰি আমি পট্টাৰ মাটি কিনি ল'ম। তাৰমানে অসমীয়া মানুহক তেওঁলোকে চেলেঞ্জ দিছে যে তহঁতক অৰ্থনৈতিকভাৱেও আমি পিছ পেলাম। গতিকে মই ভাবোঁ এই কথাটো অকল সেই মানুহজনৰ কথা নহয়, মই বহুত তেওঁলোকৰ মানুহ জানো। তেওঁলোকে ভাবে যে ২০ বছৰ পিছত লাহে লাহে অসমীয়া জাতিক তেওঁলোকে তল পেলাব পাৰিব, শিক্ষা দীক্ষা সংস্কৃতি সকলো দিশতে। এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুলি ল'ব নালাগে। এইটোৱে সব আচল কথা। মই যে মানুহজন সদায় অলপ টেনশ্যনত থাকোঁ, কিবা নহয় কিবা এটা কৰিয়ে থাকোঁ, কাৰণ এই কথাবিলাক মই জানো। তেওঁলোকৰ টেলিফোনত, তেওঁলোকৰ আলাপ আলোচনাত এই কথাবিলাকেই সদায় হৈ থাকে যে সংখ্যা, তেওঁলোকৰ সংখ্যা বাঢ়িছে, সংখ্যা দি মাৰিম, আমি ইনকাম কৰিম, অৰ্থনীতি হাতত ল'ম। কাৰণ তেওঁলোকে বহুতকেইটা ইকনমি কণ্ট্ৰল কৰে, যি ইকনমিত অসমৰ মানুহ নাই। তেওঁলোকৰ মাজত পৰিশ্ৰমীও মানুহ আছে। তেওঁলোকে ভাবে যে ২০ বছৰ পিছত আমি অসমক, আমাৰ অসমীয়াক আমি আমাৰ পদোন্নত কৰিব পাৰিম। আৰু তেনেকুৱা হৈছে। ধুবুৰীত আজি আমাৰ মানুহ মাইনৰিটি, আমাৰ মানুহ ভয়ত থাকে। গোৱালপাৰা টাউনত আমাৰ মানুহ ভয়ত থাকে। চাউথ চালমাৰাত আমাৰ কোনো মানুহ নাই। গতিকে বহুতকেইখন জিলা তেওঁলোকে ইতিমধ্যে দখল কৰিছে। গতিকে সেই মানুহজনৰ বক্তব্যটো প্ৰতিজন অসমীয়াই ৰন্ধে ৰন্ধে অনুভৱ কৰিব লাগে। মিয়াৰ কিমান ফুটনি কথা শুনিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ ঘৰে দুৱাৰে মাটিয়ে বাৰীয়ে সকলোখিনি হেনো মিয়াই কিনি ল'ব।